অতি দুৰ্ভাগ্যজনক বিষয়। আজি পুৱতি নিশা কামপুৰৰ এখন যাত্ৰীবাহী ৰেলে 7টাকে মাতিব নজনা বনৰীয়া হাতীক নিহত কৰিলে। ই দুৰ্ভাগ্যজনক বিষয়। এই ক্ষেত্ৰতে মই অসমৰ ৰেল বিভাগক জগৰীয়া কৰিছোঁ এইকাৰণে যে উত্তৰ পূব মহাপ্ৰবন্ধক অঞ্চুল গুপ্তাই 2023 বৰ্ষত তেখেতে কৈছিলে যে এতিয়া আৰু কোনো কাৰণতে অসমত ট্ৰেইন লাইনৰ ওপৰত হাতী মৃত্যু নহয়, কাৰণ হাতী মৃত্যু ৰোধ কৰিবৰ কাৰণে ট্ৰেইন লাইনৰ ওপৰত সেন্সৰ ব্যৱহাৰ কৰা হৈছিল। তে প্ৰকৃততে যদি অঞ্চুল গুপ্তাই মহাপ্ৰবন্ধক উত্তৰ পূবৰ ৰেল বিভাগৰ তেখেতে যদি প্ৰকৃততে সেন্সৰ ব্যৱহাৰ কৰিছিল তেতিয়াহ'লে কামপুৰত যোৱা নিশা এই 7টা হাতী নিহত নহ'ল হয়। এতিয়া ৰেল বিভাগে সেন্সৰ ব্যৱহাৰ কৰাৰ নামত দুৰ্নীতি কৰিলে নেকি? গতিকে প্ৰথমতে অসম চৰকাৰৰ বন বিভাগে মহাপ্ৰবন্ধক অঞ্চুল গুপ্তাক গ্ৰেপ্তাৰ কৰিব লাগে। যদি প্ৰকৃততে সেন্সৰ ব্যৱহাৰ কৰিছিলে তেতিয়াহ'লে নিশ্চয় এই 7টাকে হাতী নিহত নহ'ল হয়। লগতে অসমৰ বন বিভাগক মই অনুৰোধ কৰিছোঁ, যেতিয়ালৈকে হাতী আৰু মানুহৰ সংঘাত অৰ্থাৎ বনাঞ্চলত থকা বেদখলকাৰীসকলক উচ্ছেদ কৰি হাতীৰ বাসস্থানসমূহ আমি মুকলি কৰি দিব নোৱাৰোঁ, তেতিয়ালৈকে অসমত কিন্তু এনেকুৱা ঘটনা সদায় ঘটি থাকিব। গতিকে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে মাতিব নজনা জীৱ আজি 7টাকে নিহত হ'ল। আজি যদি সেই ঠাইত যদি অসমৰ গুণী জ্ঞানী ব্যক্তি যদি 7জনকৈ নিহত হ'ল হয়, গতিকে মই ভাবোঁ যে পৃথিৱীত এক হুলস্থুলৰ পৰিৱেশ হৈ গ'ল হয়, যিহেতু হাতীকেইটা মাতিব নাজানে। আজি 7টাকে হাতী নিহত হোৱাৰ পিছত আজি বন বিভাগেই হওক বা ৰেল বিভাগেই হওক কি পদক্ষেপ গ্ৰহণ কৰিছে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ এইকাৰণে যে প্ৰকৃততে যদি ৰেল বিভাগে সেন্সৰ ব্যৱহাৰ কৰিছিলে তেতিয়াহ'লে নিশ্চয় কামপুৰত এই 7টা হাতী নমৰিল হয়। আৰু যদি সেন্সৰ ব্যৱহাৰ কৰাৰ নামত দুৰ্নীতি কৰিছে তেতিয়াহ'লে বন বিভাগে অনতিপলমে অঞ্চুল গুপ্তাক ডাঙৰীয়াক, যি মহাপ্ৰবন্ধক উত্তৰ পূৰ্বাঞ্চলক, তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে। অনতিপলমে তেওঁক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। লগতে অসম চৰকাৰৰ বন বিভাগক মই অনুৰোধ কৰিম, যিসমূহ বনাঞ্চলত বেদখলকাৰীয়ে বসবাস কৰি আছে, হাতীৰ বাসস্থানসমূহ দখল কৰি আছে, সেই বাসস্থানসমূহক মুকলি কৰি দিব নোৱাৰালৈকে মই ভাবোঁ যে এনেকুৱা ঘটনা হৈ থাকিব। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ, হাতীৰ বাসস্থানসমূহ ব্যৱহাৰ কৰি থকা বেদখলকাৰীসকলক উচ্ছেদ কৰি একদম সম্পূৰ্ণভাৱে উচ্ছেদ কৰি হাতীৰ খাদ্য আৰু বাসস্থান মুকলি কৰি দিবলৈ আমি অনুৰোধ জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।